জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিন অনুৰাগী অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত এতিয়া তুলপাৰ লগাইছে একাংশ জুবিন অনুৰাগী ভাগৰুৱা জুবিনক লৈ জীৱন মৃত্যুৰ খেল খেলিলে কোনে এই প্ৰশ্ন কৰিছে এতিয়া জুবিন গাৰ্গৰ একাংশ অনুৰাগী সকলোৱে এই প্ৰশ্ন কৰিছে আসলতে জুবিন গাৰ্গৰ অনুৰাগী বুলিয়ে নহয় প্ৰত্যেকগৰাকী অসমবাসীয়ে প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন দেশবাসীয়ে এতিয়া প্ৰশ্ন কৰিছে যে কোনে খালে জুবিনৰ টকাবোৰ জুবিনৰ সৃষ্টিৰাজিৰ উত্তৰাধিকাৰী এতিয়া কোন হ'ব তাৰছে মিত্তল সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি ইতিমধ্যে ফাদিল হৈছে জুবিনৰ মিউজিক ৰয়েলটি সিদ্ধাৰ্থই নিজৰ নামত কৰিলে কিয় এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে সিদ্ধাৰ্থ শৰ্মাই দিব লাগিব জুবিনৰ গানৰ ৰয়েলিটিৰ হিচাপ কেতিয়া গ্ৰেপ্তাৰ হ'ব জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আউটলৈ আহিবনে তাৰছে মিত্তল জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছতে ন তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে তাৰছে মিত্তল হৈছে সিদ্ধাৰ্থ শৰ্মাৰ পূৰ্বতে থকা জুবিনৰ মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ আৰু চৰ্চা অনুসৰি তাৰছে মিত্তলে সিদ্ধাৰ্থ শৰ্মাক নিয়োগ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে গতিকে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত কেনেকৈ কম সময়তে কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছিল সিদ্ধাৰ্থ শৰ্মা ৰাজ্যজুৰি জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ যেহেতু 19 ছেপ্টেম্বৰতে অকাল মৃত্যু খাবতিলে জুবিন গাৰ্গে আৰু তাৰ পাছতে যেহেতু ইতিমধ্যে পঞ্চভূতত বিলীন হৈছে জুবিন গাৰ্গ মৰমৰ শিল্পী জুবিন গাৰ্গ কিন্তু ইয়াৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু সেই মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে দল সংগঠনে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বিশেষকৈ জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ তথাকথিত যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে কাৰণ সিদ্ধাৰ্থ শৰ্মাই অতি কম সময়তে লাখ লাখ টকা উপাৰ্জন কৰি বা কোটি কোটি টকাৰ সম্পত্তি ইতিমধ্যে আহৰণ কৰিছে বিভিন্ন হোটেল বা বিভিন্ন ঠাইত বিভিন্ন ঘৰ বিলাসিতা জীৱন যাপন কৰিছিল জুবিনৰ টকাৰে এনে ধৰণৰ বহু অভিযোগ উত্থাপন হৈছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সেই মেনেজাৰ কেতিয়া গ্ৰেপ্তাৰ হ'ব জুবিন গাৰ্গৰ মেনেজাৰ গৰাকী কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে এনে ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অৰ্থাৎ ন্যায়ৰ দাবীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে শিল্পী সমাজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি তাৰেই কিয়দাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এনাৰো গছা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এডালো গছা মোৰ বহু দিনৰে আপোন
তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ এন্ধাৰো সঁচা মোৰ বহু জুইনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ তুমি যে আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে আৰু ব্যক্তি বিশেষে সমান্তৰালকৈ শিল্পী সমাজে জুবিনৰ মায়াবিনী গায় জুবিন গাৰ্গৰ মায়াবিনী গাই এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে আচলতে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ যে অকাল মৃত্যু সেই সন্দৰ্ভত ন্যায় বিচৰা পৰিলক্ষিত হৈছে আমি দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ সামগ্ৰীৰ এক বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এজন লোকে এনেধৰণে জুবিন গাৰ্গৰ এটা মূৰ্তি নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ মূৰ্তিটো নিৰ্মাণ কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এই সন্দৰ্ভত অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ ইতিমধ্যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে সকলোৰে হিয়াৰ আমঠু জুবিন দা আৰু জুবিন দা অবিহনে যেন এতিয়া এক স্তব্ধ হৈ পৰিছে এই মুহূৰ্তত জুবিন দাক শ্ৰদ্ধা জনাই নগাঁৱৰ পৌৰনিগমৰ এজন ব্যক্তিয়ে ইতিমধ্যে তেওঁ নিৰ্মাণ কৰি আছে এতিয়া আবক্ষ মূৰ্তি জুবিন দাৰ এটা আবক্ষ মূৰ্তি কাৰণ এইগৰাকী ব্যক্তিৰ সৈতে জুবিন দাৰ যথেষ্ট স্মৃতি জড়িত হৈ আছে আৰু তেওঁৰ জুবিন দাৰ নোহোৱা দিনাখনৰ পৰাই বৰ্তমান পৰ্যন্ত তেওঁ সেই আবক্ষ মূৰ্তিভাগ তেওঁ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁক শ্ৰদ্ধা জনাই তেওঁৰ এই জুবিন দাৰ আবক্ষ মূৰ্তিটো তেওঁ নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশটো আৰু ইতিমধ্যে মোৰ লগত সেইগৰাকী ব্যক্তি আছে মই দাদা আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ নামটো মই পাৰ্থপ্ৰতিম বৰুৱা সকলোৰে হিয়াৰ আমঠু জুবিন দা বৰ্তমান আমাৰ মাজৰ পৰা হঠাতে নোহোৱা হৈ গ'ল এক বেদনাদায়ক বুলি ক'ব লাগিব এটা যুগৰ অৱসান ঘটিলে আপুনি জুবিন দাৰ স্মৃতিত আপুনি এটা আবক্ষ মূৰ্তি আপুনি নিৰ্মাণ কৰিছে আচলতে স্মৃতি বুলি ক'লে ভুল হ'ব কাৰণ গোটেই অসমখনে আজি কি হৈছে কাকো কোৱাৰ প্ৰয়োজনেই নাই এই মূৰ্তিটো দূৰৰে কথাই ষ্টেণ্ডালৰ লগতো স্মৃতি জড়িত হৈ আছে যেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কলাগুৰু ফেষ্টিভেল জুবিন দাই পাতিছিলে তেতিয়া মোক মাতিছিলে আৰু মোক কৈছিলে যে তই এটা আবক্ষ মূৰ্তি বনা আৰু সময় আছিল মাত্ৰ 3 ঘণ্টা 3 ঘণ্টাত মই বনাইছিলো আৰু বনোৱাৰ পিছত এই ৰূপতে বনাইছিলো তেতিয়া আজি জুবিন দা আছে তেতিয়া কলাগুৰুক বনাইছিলো এটা মাইক্ৰফোন এটা কলম এখন হাতত বনোৱাৰ পিছত জুবিন দাক দিলো জুবিন দাই ভাল পালে ক'লে তাৰপিছত মোক ক'লে ৰ তোক মই এখন গামোচা পিন্ধাম মই বোলো এই দাদা কি কয় আপোনাৰ কাৰণে গামোচা পিন্ধা আপুনি মোক গামোচা পিন্ধাব নেকি নালাগে এইবিলাক নকৰিব বেয়া পাম তথাপিও জুবিন দাই কৰিলে কৰি পেলাই সকলোৰে আগতে একদম অগতানুগতিক কৰিছো যিটো এটা হিয়াৰ এজন ব্যক্তিক দিয়ে কৈছে ইয়াক চিনি পাইছেনে ই এটা পাগল আৰু মই পাগল আমি দুটা মহাপাগল বুলি সাবত মাৰি ধৰি গামোচা এখন পিন্ধাইছে সেইদিনা মোৰ চকু পানী ওলাইছিলে তেতিয়া মোক সুধিছিলে মই তেতিয়া সৰুকে গড় এটা বনাই দিছিলো মোক সুধিছিলে এইটো কেনেকে বনাও মই বোলো শিকাই দিম দিয়ক আপোনাক তেনেকুৱা কথা তাৰপিছত ক'লে বৰ ধুনীয়া হৈছে মূৰ্তিটো মই মৰিলে তই মোক কেনেকে বনাবি মই বোলো সেইবিলাক কি কথা কয় বুলি মই আঁতৰি গুচি আহিছিলো আজি যেতিয়া জুবিন দা নাই তাৰমানে বুকুখনে মূৰ্তিটো মই বেছি সময় নালাগিলহেঁতেন কিন্তু মই মূৰ্তিটো এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই তাৰমানে খুব বেছি 5 মিনিট 10 মিনিট সময় মূৰ্তিটোৰ লগত থাকিব পাৰো তাৰপিছত সুকে খুন্দা মাৰি ধৰে আৰু এতিয়া সেইদিনা খবৰটো শুনাৰ পৰা হাত ভৰি জিনজিনাই গৈছে একোৱে কৰিব পৰা নাই সকলোৰে অৱস্থা একে আমাৰ গোটেই অসম নহয় বিশ্বই কান্দিছে আজি আৰু এই মূৰ্তিভাগ মই অৰ্পণ কৰিম যোৰহাটবাসী ৰাইজক যিহেতু তেওঁলোকৰ এটা সপোন আছিল সমাধি ক্ষেত্ৰখন তাত হোৱাৰ তেওঁলোকে নাপালে আমি প্ৰত্যেকজন অসমীয়াই বিচাৰো জুবিন দা য'তেই থাকক সুৰক্ষিত হৈ থাকক আৰু জুবিন দাৰ যি স্মৃতি আছে সকলো স্মৃতি সজীৱ হৈ থাকক জুবিন দাৰ আধৰুৱা কামবোৰ পুৰা হওক তেওঁৰ আধৰুৱা সপোনবোৰ অসমবাসী ৰাইজে পুৰা কৰিব লাগিব সেই গতিকে এই মূৰ্তিভাগ মই যোৰহাটৰ সেইসকল ৰাইজক উৎসৰ্গা কৰিব বিচাৰিছো যিসকল ৰাইজে
জুবিন দাৰ সমাধি ক্ষেত্ৰত আধৰুৱাটো বিচাৰিছিলে চৰকাৰ আৰু ব্যক্তিক তেওঁলোকৰ পৰিয়ালৰ যি মতামত, যাৰ বাবে সোণাপুৰত জুবিন দাৰ সমাধি স্থাপন কৰা হৈছে। যি কি নহওক, মই সেই গতিকে অতি কম দিনৰ ভিতৰতে, এইকেইদিনৰ ভিতৰতে মই যোৰহাটবাসী ৰাইজক অৰ্পণ কৰিম আৰু আপোনালোকৰ সংবাদ মাধ্যম যোগে মই এইটো অৱগত কৰিছো আৰু আশা কৰিম যোৰহাটবাসী ৰাইজে যাতে মোক সহযোগ কৰে এই মূৰ্তিভাগ তালৈ নিয়াৰ। মানে আপুনি মূৰ্তিভাগ নিৰ্মাণ কৰোঁতে ইয়াত কেইবাটাও উদ্দেশ্য আছে, বহুকেইটা উদ্দেশ্য ইয়াত জড়িত হৈ আছে। প্ৰত্যেকটো বস্তুতে এখন হাত, এজোপা এজোপা গছ, জুবিন দাই গছ ভাল পাইছিলে। ইফালৰ পৰা চালে এইটো এটা কলম দেখিব, এইটো এটা কলম। ইফালৰ পৰা চালে এটা গড় আৰু গড়টো কান্দি আছে। গড়টোৱে কান্দি আছে, ইয়াত দেখা পাব গড়টোৱে কান্দি আছে। গড়টোৱে কান্দাৰ অৰ্থটো কি? অসমখনে কান্দি আছে আৰু অসমৰ ৰাজ্যিক প্ৰতীক চিহ্ন আমাৰ গড় হয়। কলম এটা আছে, এইটো মাইক্ৰফোন হয়। এইটো মাইক্ৰফোন আৰু এইটো জুবিন দা। আৰু এখন প্ৰকৃতিয়ে তেওঁক এনেকে লৈ আছে, যেনেকে আমি এটা মাইক্ৰফোনক জুবিন দাই সদায় এনেকে ধৰিছিলে, আজি তেওঁক এনেকে ধৰিছে প্ৰকৃতিয়ে। সেই প্ৰকৃতিৰ পৰিচয় গছ, যি গছক ভাল পাইছিলে জুবিন দাই। নিশ্চিত বৰা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া এজন লোকৰ তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰা পৰিলক্ষিত হৈছে, যিহেতু জুবিন গাৰ্গক তেখেতে লগ পাইছিল আৰু তেখেতে জুবিন গাৰ্গে তেখেতক এটি মূৰ্তি নিৰ্মাণ কৰিবলৈ জীৱিত কালতেই অনুৰোধ জনাইছিল। কিন্তু আজি সেই লোকজন বাকৰুদ্ধ হৈ পৰিছে সেই মূৰ্তিটো নিৰ্মাণ কৰি। তেওঁ যথেষ্ট শোকত বিবল হৈ পৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গক তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সেই মূৰ্তিটো নিৰ্মাণ কৰি।